হেল্ল' লাৰ্ণাৰ ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম। আমি নতুন এটা টপিক লৈ আপোনালোকৰ সন্মুখত আকৌ এবাৰ যি কি নহওক আমি বহুকেইটা টপিক অলৰেডি আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ, বিশেষকৈ লেংগুৱেজ পেডাগজিৰ বোথ অফ এছামিছ এণ্ড ইংলিছ লেংগুৱেজ পেডাগজিৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট টপিকবিলাক যে আছে টপিকবিলাক অলৰেডি আপলোড কৰা আছে। টপিকবিলাক মূলতঃ আমি প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন আহিছে এই কুৱেশ্যনবিলাক এনালাইজ কৰি টপিকবিলাক আমি তাৰ পৰা ওলাই লৈ আহিছোঁ আৰু আমাৰ এই চিৰিজটো চলি আছে। আপুনি যদি চোৱা নাই তেনেহ'লে নিশ্চয়কৈ চাব পাৰে। আজি আমি মেইনলি দুটা বস্তু ওপৰত ফ'কাছ কৰিম, বিক্স কি, বিক্স আৰু কাফ, তাৰপিছত হৈছে মেটাকগনিশ্যন। বিক্স, কাফ আৰু মেটাকগনিশ্যন এই টপিকবিলাক বৰ্তমান এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। আগত যদিও কম কুৱেশ্যন আহিছে, এতিয়া কিন্তু ঢেৰ কুৱেশ্যন আহি থাকে। আপোনালোকে PYQ চাব পাৰে। আমি চিচুৱেশ্যন বেচ পঢ়াই থাকোঁ, তাৰমানে অকল থিয়ৰী নহয়, আমি ৰিচ এক্সাম্পলৰ সহায়ত কেনেকৈ আপুনি চিচুৱেশ্যনৰ লগত কানেক্ট কৰিব পাৰে আপোনাৰ থিয়ৰীটো, ইয়াৰ ওপৰত ভিত্তি কৰি আমি পঢ়াই থাকোঁ। আপুনি চিটেটত যিমান থিয়ৰী নপঢ়ক কিয়, যদি আপুনি চিচুৱেশ্যনৰ লগত কানেক্ট কৰিব নোৱাৰে দেন অবভিয়াছলি আপোনাৰ এক্সাম সিমান ভাল নহ'ব। গতিকে প্ৰেক্টিকেল লাইফত ইউজ কৰা শিকিব লাগিব। যিকি নহওক, বিক্স আৰু কাপৰ যিখন থিয়ৰী আছিল, থিয়ৰী কোনে দিছিল? জিম কামিন্সে দিছিল। যদিও ফেক্সুৱেল ইনফৰমেশ্যনৰ পৰা কুৱেশ্যন কম শিকে, তথাপিও মানে মাজে মাজে জানিব লাগে, মাজে মাজে হয়তো 3-4টা নাম আহি পৰে, তেতিয়া অবভিয়াছলি আমাৰ অপশ্যন ইলিমিনেট কৰাৰ কাৰণে বহুত সুবিধা হয়। যদি আমি নাম নাজানো তেনেহ'লে সেই ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। যিকে তেওঁ কৈছে যে ভাষা দক্ষতাত দুটা ভাগত বিভক্তি কৰা হৈছে। ভাষা দক্ষতাত আমি ভাষা কেনেকৈ আমি দক্ষ হওঁ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে বিক্স, এটা হৈছে কাপ। বিক্স আৰু কাপ। বিক্স হৈছে আমি সাধাৰণ দৈনন্দিনভাৱে যি ভাষা ব্যৱহাৰ কৰোঁ, ইয়াত একাডেমিক কোনো শিকিব নালাগে, ইয়াৰ একাডেমিক কোনো ভেলু নাই। আৰু কাপ হৈছে যি আমি ফৰ্মালি ভাষা ব্যৱহাৰ কৰোঁ। গতিকে এই দুটাই বস্তু মেইনলি ইয়াৰ ওপৰত আমাৰ ডিছকাশ্যন আৰু ইলাবৰেটলি কৰিব লাগিব। বিক্স চাওক, বিক্স হৈছে বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল, মৌলিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা। ইণ্টাৰপাৰ্চনেল যেতিয়া আহিব, ইণ্টাৰপাৰ্চনেল যেতিয়া হ'ব, তেতিয়া মিনিমাম কি থাকিব লাগিব? এটা স্পিকাৰ থাকিব লাগিব, এটা লিচেনাৰ থাকিব লাগিব। স্পিকাৰ আৰু লিচেনাৰ থাকিব লাগিব। স্পিকাৰে ক'ব, দেন লিচেনাৰ শুনিব, লিচেনাৰে ক'ব, আকৌ স্পিকাৰে শুনিব। এইটো হৈছে ইণ্টাৰপাৰ্চনেল। ইণ্টাৰপাৰ্চনেল মানে মিনিমাম দুজন ব্যক্তি যোগাযোগত থাকিব লাগিব। বেছিক চাওক, বেছিক যেতিয়া কোৱা হয়, তেতিয়া আহিব পাৰে কেইটামান শব্দ আহিব পাৰে কমন, চিম্পল, জেনাৰেল, এইবিলাক শব্দ বেছিকৰ লগত জড়িত। গতিকে কমন, চিম্পল, জেনাৰেল যেতিয়া আহিব, তেতিয়া কি থট কোন? তেতিয়া মানে কি যি বেছিক যেতিয়া আহিব, কমন, চিম্পল, জেনাৰেল, তেতিয়া কিন্তু বস্তুটো কি নহ'ব? এডভান্স নহ'ব। বেছিকটো কি বেছিভাগ মানুহৰ লগতেই বেছিক বস্তুটো জড়িত। এইটো কি হয়? যেতিয়া আমি যিকোনো যেতিয়া আমি উইদাউট সহজভাৱে বা যিটো আমি অতি চিম্পলি, ইয়াত কোনো মডিফায়াৰ দৰকাৰ নহয়, যেতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ তাকেই কোৱা হয় বেছিক। বেছিক মানে সাধাৰণ, য'ত কোনো ধৰণৰ মডিফিকেশ্যনৰ দৰকাৰ নাই, আমি ৰ বস্তুটোই ব্যৱহাৰ কৰিম। বেছিক কি? এতিয়া বিক্স হৈছে বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল, যে আমি কেনেকৈ ইণ্টাৰপাৰ্চনেল এজনৰ লগত আনজনে কমিউনিকেশ্যন কৰোঁ, যিটো বেছিক ভাষা, সাধাৰণ ভাষা ব্যৱহাৰ কৰি। বিক্স হৈছে দৈনন্দিন জীৱনত মানুহৰ লগত সহজভাৱে যোগাযোগ কৰা, ৰেগুলাৰ লাইফত যে মানুহৰ লগত আপুনি যে বজাৰত গৈ যে চাৰ দোকানদাৰৰ লগত বা চব্জি কিনোতে যে দোকানদাৰৰ লগত যে আলোচনা কৰে, বা ঘৰত আপোনাৰ মা দেউতাকৰ লগত যাৰ লগত আলোচনা কৰে, বিক্সৰ ভিতৰত পৰে। ইয়াত কোনো ফৰ্মালিটিৰ প্ৰয়োজন নহয়, ফৰ্মাল লেংগুৱেজৰ প্ৰয়োজন নহয়। বন্ধুৰ লগত কথোপকথন, খেল ধেমালি সকলো সময়তে কি বিক্স। এতিয়া চাওক, বিক্সৰ বৈশিষ্ট্য হৈছে দৈনন্দিন যোগাযোগত ব্যৱহাৰ হয়। এইটো সহজ আৰু অনানুষ্ঠানিক, নন ফৰ্মাল, ফৰ্মাল নহয়। এইটো সহজ, নন ফৰ্মাল, আৰু কি হয়? এইটো হৈছে চিম্পল। ইয়াত ইমান ঝামেলা নাথাকে, ইমান গ্ৰামাৰ নাথাকে, দৈনন্দিন ডেইলি লাইফত ব্যৱহাৰ হয়। কনটেক্সট ইম্বেডেড,
কনটেক্সট এমবেডেড মানে কি পরিস্থিতির সহায় থাকে, তার মানে আপুনি যিকোনো পৰিস্থিতিত আপুনি ভাষা ব্যৱহাৰ কৰিব পাৰে, তাৰ মানে ইয়াৰ ভোকাবুলাৰি বেছি। আপুনি জানে আপুনি যেতিয়া ইংলিছত কাৰোৰ লগত কমিউনিকেট কৰিব বা আপুনি আজি কাষ্টমাৰ কেয়াৰত ফোন কৰক নহয়, ইংলিছত যেতিয়া কমিউনিকেট কৰিব আপোনাৰ মোটামুটি মানে অৱস্থা বেয়া হৈ যাব, সাৰ্টেন এটা সময়ৰ পিছত আপোনাৰ ভোকাবুলাৰি কমি যাব। কিন্তু আপুনি সেইটো যদি নিজৰ ভাষাতেই কয় দেন অবভিয়াছলি আপোনাৰ পৰিস্থিতিত আপোনাৰ সহায়ক হ'ব, কাৰণ আপোনাৰ ভোকাবুলাৰি বেছি জনা আছে। ইয়াত মুখৰ অভিব্যক্তি অঙ্গি ভঙ্গি ছবি আদিয়ে ভাষা বোঝাত সহায় কৰে। মুখৰ অভিব্যক্তি মানে কি জেষ্টাৰ, মুখৰ যিটো মানে আপোনাৰ মুখৰ অঙ্গি ভঙ্গি হৈছে জেষ্টাৰ, মুখৰ ফেচিয়েল এক্সপ্ৰেশ্যন, তাৰপিছত ছবি আদি এই ভাষা বোঝাত সহায় কৰে। তাৰমানে একেবাৰে চিম্পল যিটো ফৰ্ম। ইয়াত কি বিকশত বেছি জ্ঞানৰ প্ৰয়োজন নহয়, আৰু এইটো ডেভেলপ হওঁতে 1 পৰা 2-3 বছৰ, কোনোবা ঠাইত 2 বছৰ আছে, কোনোবা ঠাইত 3 বছৰ আছে। যিকোনো এইটো বয়স পোৱা নাই, ডেভেলপ হইতে কিমান সময় লাগে এইটো হৈছে। সাধাৰণতে সিম্পল ভাষা, তুমি কেনে আছা, মই বিদ্যালয়লৈ যাওঁ, বন্ধুৰ সৈতে, মানে যেতিয়া আমি সিম্পল ভাষাত যেতিয়া কথা কওঁ সাধাৰণতে এই শব্দবিলাক মানে হ'ব পাৰে যে এইটো আপোনাৰ ফৰ্মাল ভাষা, ফৰ্মাল লেংগুৱেজ আৰু আপোনাৰ পিক্স প্ৰায় একে তেনেকুৱাও হ'ব পাৰে। কিন্তু যেটো আমি মানে ধৰক আমাৰ লোকাল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰোঁ, গতিকে লোকাল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কিন্তু লোকাল ল্যাঙ্গুৱেজ আমি যেতিয়া ব্যৱহাৰ কৰি আছোঁ তেতিয়া কিন্তু বিক্স আহি পৰিব। এইটো কিন্তু বিক্সৰ ভিতৰত পৰিব, এইটো কিন্তু কাপৰ ভিতৰত নপৰে। বিক্সৰ সুবিধা কি, বিক্সৰ সুবিধা কি আৰু শিক্ষকে ভূমিকা কি পালন কৰিব বিক্সৰ ক্ষেত্ৰত? কি হ'ব যে আমি জানো যে ষ্টুডেন্ট যেতিয়া এটা ক্লাছৰুমত যায় বা পঢ়িবলৈ যায়, তাত মানে এটা ৰিচ এনভাইৰনমেন্ট দিব লাগে, আৰু মাল্টি লেংগুৱেজক আমাৰ এটা ৰিসোর্স হিচাপে ব্যৱহাৰ কৰিব লাগে। এতিয়া ঘৰৰ লেংগুৱেজ যেতিয়া স্কুলত ব্যৱহাৰ কৰিব, এজ এ টিচাৰ হিচাপে আপুনি কিন্তু তাক মানে নেগলেক্ট কৰিব নোৱাৰে, কাৰণ আপুনি তাক কি কৰিব লাগিব, আপুনি তাৰ সহায়ক হিচাপে কাম কৰিব লাগিব, আৰু তাৰ যে লেংগুৱেজ এটা ৰিসোর্স হিচাপে ব্যৱহাৰ কৰিব লাগিব। শিক্ষকৰ ভূমিকা এই ক্ষেত্ৰত কি, যে মুক্ত কথোপকথনৰ সুযোগ দিয়ে, এক ক্লাছৰুমত ষ্টুডেন্ট আছে মুক্তভাৱে যাতে কথা ক'ব পাৰে, দলীয় কাৰ্য যাতে কৰিব পাৰে, পেয়াৰ ৱৰ্ক বা গ্ৰুপ ৱৰ্ক যাতে কৰিব পাৰে, ভাষাৰ লগত যাতে খেলিব পাৰে, ৰোল প্লে, কোনোবাই ডক্টৰ হ'লে, কোনোবাই নাৰ্ছ হ'লে, কোনোবাই পুলিচ হ'লে, ইতিবাচক প্ৰক্ৰিয়া, পজিটিভ প্ৰক্ৰিয়াৰ ওপৰত কাম কৰিব লাগিব, এইবিলাক পজিটিভ কাম কৰিব লাগিব। অৱশ্যে চিম্পল বস্তু পেডাগজি পঢ়িলে এইবিলাক বস্তু আহিবই। কাপ কি, এতিয়া কাপ জানিব লাগিব। কাপ হৈছে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। কগনিটিভ মানে কি, এইটো ব্ৰেইনৰ লগত জড়িত, এইটো এটা ডোমেইন আমি পঢ়িছোঁ, ব্ৰেইনৰ লগত জড়িত। একাডেমিক মানে কি, এইটো ফৰ্মাল হ'ব, আৰু ফৰ্মাল যদি লাহে ইয়াত গ্ৰামাৰ আহিব, আৰু গ্ৰামাৰ যেতিয়া কোনো এটা ল্যাঙ্গুৱেজত বেছি আহে তাত কি হ'ব, প্ৰফিচিয়েঞ্চি মানে ভাষাৰ যেটো হাৱলিকতা মানে আমি যেতিয়া ভাষাটো মানে বঢ়িয়াকৈ যে ৰিপ্ৰেজেন্ট কৰোঁ, সেই হাৱলিকতাকো প্ৰফিচিয়েঞ্চি কি কৰিব, সাফাৰ কৰিব, কিছু ক্ষেত্ৰ হ'লেও সাফাৰ কৰিব। কাৰণ আপুনি আপোনাৰ মাতৃভাষাত যি ল্যাঙ্গুৱেজ আপুনি যেনেকৈ মানে নিজৰ কথাবিলাক আপুনি এক্সপ্ৰেছ কৰিব পাৰে, দেন বাকী ভাষাত আৰু কেতিয়াও আপুনি নোৱাৰে, এইটো আপোনাৰ মানিব লাগিব। এতিয়া কাপ হৈছে কি, কাপ হৈছে বিদ্যালয়ৰ পাঠ্য বিষয়বস্তু বুজিবলৈ সহায় কৰে। বিদ্যালয়ত যেতিয়া আপুনি নিউটনৰ সূত্ৰ পাব, আপোনাৰতো ঘৰৰ লেংগুৱেজ নাপাব, ফৰ্মাল লেংগুৱেজে পাব, বিশ্লেষণ কৰিবলৈ, ব্যাখ্যা কৰিবলৈ আৰু লিখিবলৈ প্ৰয়োজন হোৱা ভাষাগত দক্ষতা, তাৰ মানে এইটো ফৰ্মাল আসপেক্টত আমি ব্যৱহাৰ কৰোঁ। স্কুলত বা কিতাপত যি ভাষা ব্যৱহাৰ কৰি আছোঁ, বা মই আপোনাৰ লগত যি ভাষা ব্যৱহাৰ কৰি আছোঁ, এইটো কাপৰ ভিতৰত পৰে, এইটো হায়াৰ লেভেল অফ লেংগুৱেজৰ ভিতৰত পৰে। চাওক, কাপৰ বৈশিষ্ট্য হৈছে কি, এইটো শৈক্ষিক ভাষা, শিক্ষা ক্ষেত্ৰত ব্যৱহাৰ হয়। জটিল, এইটো কি জটিল ভাষা। কমপ্লেক্স, কিয় কমপ্লেক্স, কাৰণ ইয়াত গ্ৰামাৰ আছে। গ্ৰামাৰ যেতিয়া কোনো এটা ভাষাত যেতিয়া গ্ৰামাৰ ওতপ্ৰোতভাৱে জড়িত হ'ব, তো এইটো কমপ্লেক্স হৈ যাব। বিমূৰ্ত মানে কি, এইটো এবষ্ট্ৰাক্ট ভাষা, এবষ্ট্ৰাক্ট আমি জানো, কিন্তু বিমূৰ্ত ইয়াত ব্যৱহাৰ কৰাৰ কাৰণ হৈছে কি, ইয়াত মানে কি কনটেক্সট এমবেডেড নহয়, পৰিস্থিতিত ইমান সহায়ক নহয়, বা আমি কল্পনা কৰি বা আমি চিন্তা কৰি ভাষা ক'ব লাগে, সেইকাৰণে এক বিমূৰ্ত বুলি কৈছে। ভাষা মূৰ্ত নহয়। কনটেক্সট ৰিডিউচ মানে পৰিস্থিতি সহায় কম কৰি, আপোনাৰ খং উঠিলেও আপুনি ইংলিছত ইমান ক'ব নোৱাৰিব, 2টা ভাষা ওলাই যাব। অধিক জ্ঞানীয় চিন্তা, অধিক হাই কগনিটিভ ডিমাণ্ড কৰি, ইমান বহুত মানে আপুনি, কাৰণ ফৰ্মাল লেংগুৱেজ জানিব, দেন আপোনাৰ ভোকেবছ জানিব লাগিব,
সো এইটো মানে কি এটা হায়াৰ থিংকিং অৰ্ডাৰত কাম কৰে। বিশ্লেষণ, যুক্তি, তুলনা, সমস্যা সমাধানৰ ক্ষমতা প্ৰয়োজন। সো এতিয়া কাপৰ বৈশিষ্ট্যৰ ভিতৰত কি আপুনি বিশ্লেষণ জানিব লাগিব, আপুনি যুক্তি জানিব লাগিব, তুলনা আৰু সমস্যা সমাধানৰ ক্ষমতা প্ৰয়োজন, যেতিয়া আপুনি ভাষাটো ব্যৱহাৰ কৰি আছে হায়াৰ অৰ্ডাৰ, সেইকাৰণে এইবিলাকতো আহিবই। এতিয়া চাওক কাপ কেতিয়া ডেভেলপ হয়, ডেভেলপ হওঁতে কিমান সময় লাগে, 5 পৰা 7 বছৰ সময় লাগে। ইয়াত উদাহৰণস্বৰূপে বিজ্ঞানৰ সূত্ৰ ব্যাখ্যা, ইতিহাসৰ ঘটনা ব্যাখ্যা, যিকোনো মানে ফৰ্মাল এছপেক্ট, এইবিলাক স্কুলত আপুনি যদি কৈছে, স্কুলত পঢ়াই আছে, কিতাপখন যে আছে, এইটো কি কাপৰ ভিতৰত পৰিব। লেংগুৱেজ কি ব্যৱহাৰ কৰিব, কাপ ব্যৱহাৰ কৰিব। শিক্ষকৰ ভূমিকা কি, ইয়াত শিক্ষকে কি ভূমিকা ল'ব পাৰে, শিক্ষকে বিষয়ভিত্তিক শব্দ ভাণ্ডাৰ শিকোৱা। শিক্ষকে কি বিষয়ভিত্তিক, সাপোজ কোনো এটা ধৰক আপোনাৰ ইতিহাস পঢ়ি হিষ্ট্ৰী পঢ়াই আছে, গতিকে হিষ্ট্ৰীত কি কি শব্দবিলাক আহিব পাৰে, সোৰ্স কি, সমল কি, তাৰপিছত লিখিত সমল কি, যিকে নহওক এনিথিং ইলছ, মডাৰ্ণ ইণ্ডিয়া মানে কি, এইবিলাক যিবিলাক শব্দ ভাণ্ডাৰ আহিব এইবিলাক শিকাব লাগিব। সমস্যা সমাধানমূলক কাৰ্যকলাপ কৰা, কেনেকৈ আমি কোনো এটা বঢ়িয়া এনচাৰ ৰাইটিং কৰিব পাৰোঁ, যেতিয়া আমি পঢ়ি কেনেকৈ আমি বুজিব পাৰোঁ, সমস্যা সমাধানমূলক কাৰ্যকলাপ কৰিব লাগিব। প্ৰকল্প ভিত্তিক প্ৰজেক্ট দিব লাগিব, কাৰণ ষ্টুডেণ্টটো আল্টিমেটলি এক্টিভ ৰাখিব লাগিব। আলোচনা, ইহঁতৰ মাজত ষ্টুডেণ্টৰ মাজত আলোচনা পাতি দিব লাগিব, বা ষ্টুডেণ্ট টিচাৰ, ষ্টুডেণ্ট বা ষ্টুডেণ্ট ইয়াৰ মাজত আলোচনা পাতি দিব লাগিব। বিতৰ্ক, ডিবেট অনুষ্ঠান কৰাব লাগিব। সৃষ্টিশীল লিখন উৎসাহিত, মানে ক্ৰিয়েটিভ ৰাইটিং, যাতে তেওঁলোকে ৰাইটিং কৰিব পাৰে, স্পুন ফিডিং যাতে নহয়, কাপ হ'লে যাতে স্পুন ফিডিং নহয়। এতিয়া মেটাকগনিশ্যন আপুনি জানিব লাগিব। মেটাকগনিশ্যন কি, মেটাকগনিশ্যনৰ পৰা কুৱেশ্যন অহা দেখা যায়। বিৰাট ইম্পৰ্টেণ্ট এটা টপিক হৈছে মেটাকগনিশ্যন। মেটাকগনিশ্যন কি, এতিয়া আমি বিক্স আৰু কাপ পঢ়িলোঁ, চিম্পল বস্তু, ইমান মাথা মাৰি লাভ নাই, চিম্পলি আপোনাৰ পঢ়িলেই হ'ল। মেটাকগনিশ্যন মানে হৈছে নিজৰ চিন্তাৰ বিষয়ে চিন্তা কৰা। আপুনি কি চিন্তা কৰি আছে তাৰ ওপৰত যদি আপুনি চিন্তা কৰিব পাৰে, আপোনাৰ চিন্তাৰ ওপৰত যদি আপুনি চিন্তা কৰিব পাৰে, এইটো হৈছে মেটাকগনিশ্যন। মেটাকগনিশ্যন এইটো হায়াৰ লেভেল অফ থিংকিঙৰ ভিতৰত পৰে, যেতিয়া মানে নিজেই নিজৰ বিষয়ে চিন্তা কৰা হয়, ইয়াতকৈ আৰু ভাল একো হ'ব নোৱাৰে। মেটাকগনিশ্যনত দুটা শব্দ আছে, এটা হৈছে মেটা, এটা হৈছে কগনিশ্যন। কগনিশ্যন মানে চিন্তা জ্ঞান, মেটা মানে ওপৰত, নিজৰ ওপৰত নিজে চিন্তা কৰা হৈছে মেটাকগনিশ্যন। মেটাকগনিশ্যন হৈছে নিজৰ চিন্তা শিক্ষণ, নিজে কেনেকৈ শিকি আছে। স্মৃতি আৰু সমস্যা সমাধানৰ প্ৰক্ৰিয়া সচেতনভাৱে বুজা, নিজৰ সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বিষয়ে নিজে বুজা, নিজে পৰিচালনা কৰা, আৰু নিজে কি কৰা, মূল্যায়ন কৰা, যে মই কিমানখিনি শিকিলোঁ, ক'ত মোৰ আৰু শিকিব লাগিব, ক'ত ঠিক হৈ আছে। তাৰমানে নিজৰ শিক্ষণৰ বিষয়ে সম্পূৰ্ণ কনচিয়াছ, তুমি কি শিকিবা, তুমি কেনেকৈ শিকিবা, তুমি কিমানখিনি শিকিলা, তুমি যদি ইমানখিনি জনা নাই তেনেহ'লে আৰু কি কৰিব লাগিব, সকলো ক্ষেত্ৰত তোমাৰ নিজৰ বিষয়ে কনচিয়াছ হ'ব লাগিব। ইয়াক কোৱা হৈছে মেটাকগনিশ্যন। মেটাকগনিশ্যনৰ তিনি ধৰণৰ নলেজ, তিনি ধৰণৰ জ্ঞানৰ কথা কোৱা হৈছে। মেটাকগনিটিভ যদি আপোনাৰ পাৰ্চনেলিটি ডেভেলপ কৰিব লাগে, তেনেহ'লে তিনি ধৰণৰ জ্ঞানৰ প্ৰয়োজন হৈছে। এটা হৈছে কি ডিক্লাৰেটিভ নলেজ। ডিক্লাৰেটিভ নলেজ মানে ঘোষণামূলক জ্ঞান। ইয়াত ঘোষণা কৰা হ'ব যে হোৱাট ইউ নো, হোৱাট ইউ ডণ্ট, আপুনি কি জানে, আপুনি কি নাজানে। ইয়াত কোনো ধৰণৰ কি নহ'ব, এক্সপ্লেইন নহ'ব, ডিৰেক্ট ষ্টেটমেণ্ট থাকিব। ডিৰেক্টিভ নলেজত কি, ডিক্লাৰেটিভ নলেজত কি থাকিব, ডিৰেক্ট ষ্টেটমেণ্ট থাকিব। ইয়াৰ বাহিৰে আৰু তেনেকুৱা বস্তু নাথাকে। যিকোনো যে হোৱাট আই নো, মই কি জানো, মোৰ দুৰ্বলতা কি, মোৰ মানে শক্তিশালী ঠাই ক'ত, নিজৰ ক্ষমতা চিনাক্ত কৰা, নিজৰ সীমাবদ্ধতা সম্বন্ধে জানা, যে এই ক্ষেত্ৰত মই ভাল নহয়। তথ্য বা ধাৰণা, ইনফৰমেশ্যন বুজিব লাগিব, যে ক'ৰ পৰা তুমি মানে কি ইনফৰমেশ্যন তুমি লৈ আছা, এইটো বুজিব লাগিব। ডিক্লাৰেটিভ নলেজৰ উদাহৰণ হৈছে মই গণিতত দুৰ্বল, মই ইতিহাস ভাল জানো, ডায়েগ্ৰাম চাই সহজ শিকো। তাৰমানে ইয়াত কোনো ধৰণৰ এক্সপ্লেনেশ্যন নাই। ইয়াত মাথোন আপুনি জানে নে নাই, ইয়েছ নে নো, সেইটোৱেই, ইয়েছ নে নো সেইটোৱেই, এইটো কোৱা হয় ডিক্লাৰেটিভ নলেজ। ছাত্ৰ শিক্ষকে যদি তোমালোকে কোন বিষয়ত কঠিন বুলি ভাবা, ষ্টুডেণ্টে উত্তৰ দিলে স্যাৰ গ্ৰামাৰ, এইটো হৈছে ডিক্লাৰেটিভ নলেজ। ঘূৰাই পেঁচাই নকয়, ডিক্লাৰেটিভ নলেজত তাৰমানে আল্টিমেটলি মানে এনেকুৱা এটা এনচাৰ আহিব য'ত মানে ইমান এক্সপ্লেনেশ্যন দৰকাৰ নহ'ব, চিম্পলি যিটো মানে অবজেক্টিফাই কৰা হ'ব। প্ৰচিডিউৰেল নলেজ মানে হৈছে হাউ আই লাৰ্ণ, কেনেকৈ আপুনি শিকিব, যে ছাবজেক্ট এটা কেনেকৈ শিকিব, ষ্টুডেণ্ট এটাই কেনেকৈ শিকিব। মেটাকগনিশ্যন নলেজত প্ৰথম যিখন আছিল এইটো আছিল কি, এইটো আছিল যে
ডিক্লাৰেটিভ তাত অনলি কি থাকিব হোৱাট যে কি যেটো উইদিন শর্টলি অ্যান্সার হব উইদিন ইয়েস অর নো বা এটাই বা ইয়েস অর নো বা ইমান এক্সপ্লেনেশন না থাকিব কিন্তু প্রসিডিউরাল নলেজ যেতিয়া থাকিব প্রক্রিয়াগত জ্ঞান যেতিয়া থাকিব তাত কি থাকিব প্রক্রিয়া যেতিয়া থাকিব কোনো এটা বস্তুত যেতিয়া প্রসেস জড়িত থাকিব তাত হাও জড়িত থাকিব যে কেনেকৈ যে মই কেনেকৈ শিকিম ষ্টুডেণ্টে ইয়াত চিন্তা কৰিব যে তেওঁ কেনেকৈ শিকিব মানে কি কৌশল ব্যৱহাৰ কৰিব মাইণ্ড মেপ বনাব নে নোটছ বনাব না হাইলাইট কৰিব না প্ৰেক্টিছ কেনেকৈ কৰিব তাত মানে সম্পূৰ্ণ কি থাকিব প্ৰচেছ থাকিব ইয়াত প্ৰচিডিউৰাল নলেজত প্ৰক্ৰিয়া এটা থাকিব যে এজন ল'ৰাই চাইকেল চলাব জানে তেওঁ কেৱল চাইকেলৰ অংশৰ নাম নাজানে যে তেওঁ যে চাইকেলৰ অংশৰ নাম জানে এইটো কিন্তু কি নহ'ব এইটো কিন্তু তেওঁৰ প্ৰচিডিউৰাল নলেজ নহ'ব চাইকেলৰ অংশ যেতিয়া তেওঁ নাম জানিব এইটো হ'ব ডিক্লাৰেটিভ নলেজ আৰু যেতিয়া তেওঁ চাইকেলৰ ভাৰসাম্য ৰাখিব পাৰিব পেডেল মাৰি চাইকেল চলাব জানে ইয়াত মানে তেওঁ সম্পৰ্ক জানিব যে পেডেলৰ লগত হেণ্ডেলৰ লগত কি সম্পৰ্ক তেতিয়া আল্টিমেটলি এইটো কি নলেজ হ'ব প্ৰচিডিউৰাল নলেজ হ'ব তাৰমানে তেওঁ প্ৰচেছ জানে আপুনি এতিয়া নাম জানিলে মাত্ৰ নহ'ব ওইটাতো আপোনাৰ ডিক্লাৰেটিভ নলেজ আৰু আপুনি যেতিয়া প্ৰচেছ জানিব এইটো কোৱা হ'ব প্ৰচিডিউৰাল বা প্ৰক্ৰিয়াগত জ্ঞান তাৰপিছত আছে কণ্ডিশ্যনাল নলেজ পৰিস্থিতিগত জ্ঞান কণ্ডিশ্যনাল নলেজ কি কণ্ডিশ্যনাল নলেজত হোৱেন এণ্ড হোৱাই কেতিয়া আৰু কিয় কোন কৌশল ব্যৱহাৰ কৰিব লাগে এইটো আপোনাৰ অলপ বুজিব লাগিব যে সঠিক সময়ত সঠিক ষ্ট্ৰেটেজি বাছি লয় ইয়াত ষ্টুডেণ্টে কি কৰিব কোন সময়ত সঠিক ষ্ট্ৰেটেজি বাছি ল'ব বিষয় অনুসৰি পদ্ধতি সলনি কৰিব বিষয় অনুসৰি পদ্ধতি সলনি কৰিব কিয় সলনি কৰিব কেনেকৈ সলনি কৰিব সেই নলেজ কাৰ থাকিব ষ্টুডেণ্টজনৰ থাকিব সাপোজ ই যেতিয়া মেথছ পঢ়িব মেথছৰ যিটো ষ্ট্ৰেটেজি সেইটো বেলেগ হ'ব ই যেতিয়া হিষ্টৰী যেতিয়া পঢ়িব হিষ্টৰী ষ্ট্ৰেটেজি কি হ'ব বেলেগ হ'ব এইটো ক'ত ভিতৰত পৰিব এইটো কণ্ডিশ্যনাল নলেজ পৰিস্থিতিগত জ্ঞানৰ ভিতৰত পৰিব কাৰণ পৰিস্থিতি কণ্ডিশ্যন ডিমাণ্ড কৰিব যে কি কৰিব উদাহৰণস্বৰূপে ইয়াত পৰীক্ষা দিয়া আছে যে গণিতৰ ক্ষেত্ৰত বেছি প্ৰেক্টিছ কৰিব হিষ্টৰীৰ ক্ষেত্ৰত টাইমলাইন বনাব মাইণ্ড মেপ বনাব গতিকে পৰিস্থিতি ডিমাণ্ড কৰিব যিকোনো মেটাকগনিশ্যন ৰেগুলেশ্যন মেটাকগনিশ্যন আমি কেনেকৈ ৰেগুলেট কৰিব পাৰি মেটাকগনিশ্যন ৰেগুলেশ্যন আমি ৰেগুলেট কেনেকৈ কৰিব পাৰি প্ৰথমে প্লানিং কৰিব লাগিব ষ্টুডেণ্টে প্ৰথমত কি কৰিব প্লানিং কৰিব ষ্টুডেণ্ট এটা মেটাকগনিটিভ লাৰ্নাৰ সাপোজ এটা ষ্টুডেণ্ট আছে মেটাকগনিটিভ লাৰ্নাৰ তেওঁ প্ৰথমে কি কৰিব তেওঁ প্ৰথমে প্লানিং কৰিব প্লানিঙৰ ভিতৰত তেওঁৰ সকলো বস্তু থাকিব কাম আৰম্ভ কৰাৰ আগত প্লানিং কৰিব প্লানিঙত থাকিব কি গোল সেটিং থাকিব প্লানিঙৰ ভিতৰত কি থাকিব এইটো কিন্তু মনত ৰাখিব লাগিব তো গোল সেটিং কৰিব যে মোৰ গোল এচিভ গোলখন এইটো চাব যে লাৰ্নাৰ যিবিলাক আছে যিবিলাক নিট কোচিং কৰে বা ব্লেক কোচিং সন্মুখত এনেকৈ লিখি থৈ দিয়ে যে কি এইমছ বুলি লিখি থৈ দিয়ে যিকোনো বা কিবা কিবি লিখি থৈ দিব ইহঁতে গোল নিৰ্ধাৰণ কৰিব টাইম মেনেজমেণ্ট নিজে কৰিব ক'ব নালাগিব বেলেগক নক'ব যে ছাৰ এটা ৰুটিন বনাই দিয়ক নিজৰ টাইম নিজে মেনেজ কৰিব মেটাকগনিটিভ লাৰ্নাৰ মানে হৈছে নিজৰ সকলোবিলাক বস্তু নিজে নিয়ন্ত্ৰণ কৰিব শিক্ষণ সম্পদ ৰিসোৰ্স ক'ৰ পৰা ব্যৱহাৰ কৰিব ৰিসোৰ্স সিলেকশনো তেওঁ কৰিব কিতাপ ব্যৱহাৰ কৰিব নে ভিডিঅ' চাব নে আৰু কিবা কিবি চাব সকলোবিলাক নিজে চাব উপযুক্ত শিক্ষণ কৌশল নিৰ্বাচন কৰিব উপযুক্ত শিক্ষণ কৌশল তেওঁ নিৰ্বাচন কৰি ল'ব যে কোনটো ভাল হ'ব তেওঁ চ্যাট জিপিটিৰ পৰা নোটছ বনাব বা কোনো এটা বস্তু ভিডিঅ' প্ৰেজেন্টেশনৰ দ্বাৰা দেখিব না তেওঁৰ মাইণ্ড মেপ লাগিব সকলোবিলাক বস্তু ইয়াত নিজে ষ্ট্ৰেটেজিও নিজে কি কৰিব নিয়ন্ত্ৰণ কৰিব কাৰণ ইয়াৰ ভিতৰত সকলো নিয়ন্ত্ৰণ নিজে থাকে তাৰপিছত ইয়াত এক্সাম্পল হওক যে আজি আমি পেডাগজি পঢ়িম ইমানখিনি কাইলৈ ইমানখিনি পঢ়িম তাৰপিছত এইটো এক্সামৰ আগত এইটো বিষয় ইমান প্ৰেক্টিকেল কৰিব লাগিব সকলোবিলাক বস্তু ইয়াত মেটাকগনিশ্যনৰ ভিতৰত কি কৰিব যেতিয়া প্লানিং কৰিব কিমান ঘণ্টা আজি কি কৰিব সকলোবিলাক বস্তু মেটাকগনিশ্যনৰ ভিতৰত পৰিব যিকে নহওক তাৰপিছত কি মনিটৰিং যেতিয়া প্লানিং কৰিলে এতিয়া তেওঁ প্লানিং কৰিছে প্লানিঙৰ পিছত নিজক কি কৰিব মনিটৰ কৰিব নিজক মানে নিজক নিৰীক্ষণ নিজে কৰিব বেলেগ টিচাৰে কিন্তু ইয়াত কি নকৰে মনিটৰিং নকৰে নিজে নিৰীক্ষণ নিজে কৰিব যে কি শিকি আছে শিকি থকা অৱস্থাত নিজৰ অগ্ৰগতি কেনেকুৱা কিমানখিনি তেওঁ পাৰিলে কিমানখিনি তেওঁ পৰা নাই তেওঁৰ স্কিলটো কেনেকৈ গৈ আছে ভাল যাই আছে না তল ফালে নামি আছে গ্ৰাফছটো সকলোবিলাক নিজে জানিব ইয়াত কি কৰিব নিজক তেওঁ নিজে প্ৰশ্ন কৰিব যে মই এইটো বুজিলো নে নাই
এই ষ্ট্ৰেটেজি যি ষ্ট্ৰেটেজিত মই পঢ়ি আছোঁ সেইটো কাম কৰিছে নে নাই, ভুল ক'ত হৈ আছে, ভুল যদি ক'ত হৈ আছে তেনেহ'লে কি কৰিব পাৰিম। তাৰমানে এইটো প্ৰপাৰলি নিজে মনিটৰিং কৰিব, নিজে টাইম টেবল দৰকাৰ পৰিলে ইয়াত নিজে ফ্লেক্সিবিলিটি আনিব বা নিজে ৰিজিড বনাব বা নিজৰ টাইমৰ প্ৰতি নিজে অটল থাকিব। তাৰমানে সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ ওপৰত থাকিব, ইয়াতে নিজে মনিটৰিং কৰিব, বেলেগ ইয়াত মনিটৰিং নকৰে। তাৰপিছত হৈছে কি মূল্যায়ন, ইভালুৱেট। এতিয়া আপুনি প্লানিং কৰিছে, তাৰপিছত আপুনি মনিটৰিং কৰিছে, নিজে চাইছে, মনিটৰিং কৰিছে, এতিয়া হৈছে হাইষ্ট লেভেল কি কৰিব লাগিব, আপোনাৰ ইভালুৱেট কৰিব লাগিব। এতিয়া মই সেইকাৰণে কৈছোঁ যে আপুনি এতিয়াও যদি চিটেটৰ যদি প্লানিং কৰা নাই আপুনি প্লানিং কৰক, আপুনি যদি আৰম্ভই কৰা নাই আপুনি আৰম্ভ কৰক, প্লানিং কৰক যে এনেকৈ মই 3 দিন এইটো কৰিম, এইটো এনেকুৱা কৰিম। তাৰপিছত আপুনি মনিটৰিং কৰক আপোনাৰ কাম যে হৈ আছে নে নাই, তাৰপিছত আপুনি ইভালুৱেট কৰক। কেনেকৈ ইভালুৱেট কৰিব, আপুনি POI কি লাগক না, POI কিৰ দ্বাৰা ইভালুৱেট কৰক। আপুনি যে মোৰ চেনেলৰ পৰাই যে পঢ়ি আছে আপুনি POI কিক লগাই চাওক, যদি আপুনি POI কিউ আৰু মোৰ কণ্টেণ্টৰ লগত কোনো মিল নাপায় দেন অবভিয়াছলি ইয়াত থাকি আপোনাৰ লাভ নহ'ব, আপোনাৰ মুভ অন কৰাই ভাল। আৰু আপুনি যদি ভাবে যে নহয় ইয়াৰ কণ্টেণ্টবিলাক ভাল, দেন আপুনি ইয়াৰ পৰা প্ৰিফাৰ কৰিব পাৰে। ইয়াত ষ্টুডেণ্ট কি কৰিব, নিজৰ ফলাফল বিশ্লেষণ কৰিছে, তেওঁ সফল হৈছে নে নাই তেওঁ নিজে জানিব, ক'ত ভুল কৰি আছে তেওঁ নিজে জানিব, পিছত উন্নত নিজে কৰিব। দৰকাৰ পৰিলে ইয়াত কি হ'ব, মক টেষ্ট, যে ষ্টুডেণ্টবিলাকে মক টেষ্ট দিব। এতিয়া মক টেষ্ট নানান ঠাইৰ পৰা দিয়া যায়, মক টেষ্ট দিব, নিজে টেষ্ট কৰিব বা প্ৰিভিয়াছ কুৱেশ্যন বেংক সলভ কৰিব। গতিকে আপোনাৰ কিন্তু চিচুৱেশ্যন বেছ কুৱেশ্যন দিব, যে এটাৰ ষ্টুডেণ্টে মেটাকগনেটিভ লাৰ্ণাৰ এটা কি কৰিছে, কুৱেশ্যন বেংক সলভ কৰি আছে, এইটো কোন পৰ্যায়ৰ ভিতৰত পৰিব, গতিকে আপোনাৰ জানিব লাগিব। যি কি নহওক মেটাকগনেশ্যনৰ এইটো আপুনি জানি লওক যে মেটাকগনেশ্যন হৈছে ইয়াত নলেজত আপুনি কি, হোৱাট, হাউ, হোৱাট যেতিয়া এইটো ডিক্লাৰেটিভ থাকিব, হাউ যিখন ইয়াত প্ৰচিডুৰাল থাকিব, আৰু হোৱেন এণ্ড হোৱাই থাকিলে এইটো কি থাকিব, এইটো কি থাকিব আপুনি কমেণ্টত জনাই দিব। যি কি নহওক ইয়াত ৰেগুলেশ্যন প্ৰথমত কি থাকিব, প্লানিং কৰিব, তাৰপিছত মনিটৰ কৰিব, তাৰপিছত নিজে নিজক কি কৰিব, ইভালুৱেট কৰিব। এতিয়া মেটাকগনেশ্যনৰ কিছুমান কনফিউজন পইণ্ট আছে, যে মেটাকগনেশ্যনৰ লগত লাৰ্ণিং, মেটাকগনেশ্যনৰ লগত কগনেটিভ ডমেইন, ইয়াৰ পৰা আমাক কনফিউজ কৰা মাজে মাজে কুৱেশ্যন দেখা দিয়ে। গতিকে আমাৰ জানিব লাগিব যে কগনিশ্যন আৰু মেটাকগনেশ্যনৰ মাজত পাৰ্থক্য কি। কগনিশ্যন মানে হৈছে কামটো কৰা, আৰু মেটাকগনেশ্যন আপুনি কামটো কেনেকৈ কৰিছে সেই বিষয়ে চিন্তা কৰা, এইটো হাইষ্ট লেভেল। মেটাকগনেশ্যনত কামটো কেনেকৈ কৰিছে, কোন ৱেত কৰিছে সেইটোৰ বিষয়ে চিন্তা কৰা, আৰু কগনিশ্যনত কি কামখন কৰা, জ্ঞানৰ দ্বাৰা কামখন কৰা, আৰু মেটাকগনিশ্যন আপুনি যে কামটো কৰিছে সেই কামৰ বিষয়ে কেনেকৈ কৰিছে কামৰ বিষয়ে চিন্তা কৰা। তাৰপিছত আছে লাৰ্ণিং ভাৰ্চেছ মেটাকগনিশ্যন। লাৰ্ণিং মানে নতুন জ্ঞান আহৰণ কৰা, মেটাকগনিশ্যন মানে নিজৰ জ্ঞানৰ প্ৰক্ৰিয়া, নিজে জ্ঞানটো আহৰণ কৰিব, এইটো প্ৰচেছ কি হ'ব। তাৰপিছত প্ৰথম থাকিব প্লানিং কি থাকিব, তাৰপিছত মনিটৰিং নিজে কৰিব, তাৰপিছত নিজে মনিটৰিং মানে কি নিজে পৰ্যবেক্ষণ কৰিব, আৰু নিজে কি কৰিব, মূল্যায়ন কৰিব। ইন্টেলিজেন্স ভাৰ্চেছ মেটাকগনিশ্যন। ইন্টেলিজেন্স কি জন্মগত বা সাধাৰণ বৌদ্ধিক ক্ষমতা বুলি কোৱা হয়। মেটাকগনিশ্যন মানে কি, মেটাকগনিশ্যন আপুনি অনুশীলনৰ জৰিয়তে বিকাশ কৰিব পাৰিব। ইন্টেলিজেন্স লৈ ইয়াৰ পিছত ভিডিঅ' বনাম যে ইন্টেলিজেন্স বৃদ্ধি কৰিব পৰা যে নাই, পঢ়িব পাৰি নে নাই, সকলোবিলাক বস্তু মেমৰাইজেশ্যন, অকল মুখস্থ কৰা। মেটাকগনিশ্যনত কিন্তু মুখস্থ নহয়, নিজৰ বিষয়ে সচেতন হোৱা, গতিকে মেমৰাইজেশ্যন এটা ফাল্টু বস্তু এই ক্ষেত্ৰত কোৱা হৈছে। তাৰপিছত সেল্ফ ষ্টাডি, মেটাকগনিশ্যন সেল্ফ ষ্টাডিও নিজে কৰা হয়, কিন্তু মেটাকগনিশ্যন নিজে কেনেকৈ কৰিব, নিজৰ লক্ষ্য নিজে ঠিক কৰিব, নিজে বুজিছে নে নাই, নিজে পৰীক্ষা কৰিব, মূল্যায়ন কৰিব। ক্ৰিটিকেল থিংকিং কি তথ্য বিশ্লেষণ কৰা, যুক্তিবোধ হয়, ক্ৰিটিকেল থিংকিং তথ্য বিশ্লেষণ কৰা। আৰু মেটাকগনিশ্যনত কি নিজৰ চিন্তা শিক্ষণ প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰা, নিজৰ চিন্তা কি শিক্ষণ প্ৰক্ৰিয়া কেনেকৈ চলিছে। মানে মেটাকগনিশ্যনত আপোনাৰ ক্ৰিটিকেল থিংকিং লাগিব, কিন্তু এইটো হাইষ্ট লেভেল হয়। তাৰপিছত প্ৰব্লেম সলভিং মানে কি সমস্যা সমাধান কৰা, আৰু মেটাকগনিশ্যনত হৈছে আপুনি সমস্যা সমাধান কেনেকৈ কোন কৌশলত কৰিলে তাৰ বিষয়ে চিন্তা কৰা। তাৰপিছত আছে টিচাৰ চেণ্টাৰ ভাৰ্চেছ মেটাকগনিশ্যন। শিক্ষক মেটাকগনিশ্যন শিকাব পাৰে, কিন্তু মেটাকগনিশ্যন শিক্ষাৰ্থী নিজে অনুশীলন কৰে। শিক্ষকে কিছু ক্ষেত্ৰত মেটাকগনেটিভ লাৰ্ণাৰক অলপ হ'লেও শিকাব পাৰে, কিন্তু শিক্ষাৰ্থীয়ে ইয়াত প্ৰেক্টিছ কি কৰিব, নিজে কৰিব। ইয়াত টিচাৰৰ ভূমিকা একেবাৰে নগণ্য, টিচাৰ ফেচিলেটৰ হিচাপে থাকিব, একেবাৰে নেগলেক্ট কৰা হয় টিচাৰৰ ভূমিকা ইয়াত। মেটাকগনিশ্যন কি
নলেজ হোৱাট হাউ হোৱেন এইটো প্ৰচিডিউৰাল প্লানিং কোনটো প্ৰচিডিউৰাল হয় কোনটো ডিক্লাৰেটিভ হয় আপুনি ইয়াৰ পৰা জানিব এইটো প্ৰচিডিউৰাল এইটো ডিক্লাৰেটিভ এইটো প্ৰচিডিউৰাল যিকি নহওক তাৰপিছত এইটো হৈছে কি এইটো আমাৰ কনটেক্সটৰ ওপৰত আমাৰ কাম কৰা হ'ব সিচুৱেশ্যন ডিমাণ্ডৰ ওপৰত এইটো কাম কৰা হ'ব হোৱেন এণ্ড হোৱাই তাৰপিছত ৰেগুলেশ্যন কেনেকৈ কৰা হয় প্ৰথম প্লানিং তাৰপিছত মনিটৰিং তাৰপিছত ইভালুৱেটিং যিকি নহওক আমি চেপ্টাৰখন শেষ কৰিলোঁ বিগ স্কাফ এণ্ড মেটাকগনিশ্যন it was totally an easy chapter so you must have to go through it and you are not supposed to go through the other channel or anything else if you collect the notes from this particular channel আপনার আৰু কোনো ঠাইত যাব নালাগে যিকোনো ডিক্লাৰেটিভ এণ্ড প্ৰচিডিউৰাল আৰু কণ্ডিশ্যনাল ইয়াত ডিক্লাৰেটিভ হৈছে আপুনি কি জানে হোৱাট আপুনি কি জানে প্ৰচিডিউৰাল আপুনি কেনেকৈ কোন প্ৰচেছত কৰা হৈছে কণ্ডিশ্যনাল মানে হোৱেন এণ্ড হোৱাই কেতিয়া আৰু কিয় ইয়াত কণ্ডিশ্যনৰ ওপৰত ডিমাণ্ড কৰিব কগনিশ্যন মানে হৈছে ডু মেটাকগনিশ্যন হৈছে প্লান মনিটৰ ইভালুৱেট কগনিশ্যন ইয়াত লাৰ্নিং মেটাকগনিশ্যন ইয়াত লাৰ্নিং হাউ টু লাৰ্ণ আপুনি শিকিব যে কেনেকৈ শিকিব তাত মেটাকগনিশ্যনত আলোচনা কৰা হয় থেংক ইউ ভেৰি মাছ যিকি নহওক আমি তিনিটা ইম্পৰ্টেণ্ট চেপ্টাৰ ইয়াত কভাৰ কৰিলোঁ আপুনি ইয়াৰ পৰা নোটছ বনাই প্ৰস্তুতি চলাব পাৰে থেংক ইউ